ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ AB এডুকেশ্যন চেনেললৈ। আৰু আজি মই ক্লাছ 7ৰ ছানবীম ইংলিছ ৰিডাৰ 2খন লৈছোঁ আৰু ইয়াৰ লেচন 2 উৰুকা এডভেঞ্চাৰ এই পাৰ্টটো লৈছোঁ, লেচনটো লৈছোঁ। ইয়াত উৰুকা এডভেঞ্চাৰ মানে তোমালোকে বুজি পাইছা। উৰুকা শব্দটো অসমীয়া শব্দ, মাঘ বিহুৰ লগত জড়িত। মাঘ বিহুৰ আগদিনা মেজি পাতি যি ভোজ ভাত খোৱা হয় সেইটো উৰুকা ভোজ বুলি কোৱা হয়। গতিকে সেই উৰুকাৰ নিশা এটা হোৱা অভিযানৰ বিষয়ে এই পাঠটোত আলোচনা কৰা হৈছে। উৰুকাৰ নিশা আমাৰ যি পৰম্পৰা বা ৰীতি নীতি আছে সেইবিলাকৰ বিষয়ে জনোৱাটোৱে হৈছে পাঠটোৰ উদ্দেশ্য। গতিকে উৰুকা এডভেঞ্চাৰ বিষয়ে এই পাঠটোত ছবিখন দিছে। এই ল'ৰাবিলাকে এখন বাৰীত গৈ উৰুকাৰ নিশা মানে তেওঁলোকে শাক পাচলি চুৰ কৰি নিব খুজিছে। আৰু সেইটো শাক পাচলি চুৰ কৰাটো, আনৰ বাৰীত শাক পাচলি চুৰ কৰাটো এটা পৰম্পৰা হয়। গতিকে সেইটো কাষ্টম বুলি কয় ইংলিছত। গতিকে এইটো বিষয়ে পাঠটোত আলোচনা হ'ব। আহচোন পঢ়োঁ। The word adventure means an unusual and exciting experience. Word adventure, adventure শব্দটোৰ অৰ্থ হৈছে এটা অসাধাৰণ আৰু উত্তেজনাপূৰ্ণ অভিজ্ঞতা। এক্সপিৰিয়েঞ্চ মানে অভিজ্ঞতা। Look at the picture below. তলত দিয়া ছবিখন চোৱা। Have you ever experienced a nightly adventure like this? এইটোৰ নিচিনা ৰাতি অভিজ্ঞতা তোমালোকৰ হৈছেনে? ৰাতি যি দুঃসাহসিক কামৰ অভিজ্ঞতা তোমালোকৰ হৈছেনে? Share with your classmate what kind of an adventure you had. তোমালোকৰ সহপাঠীৰ লগত কথাটো আলোচনা কৰা যে তোমালোকৰ কেনেকুৱা ধৰণৰ এডভেঞ্চাৰ বা দুঃসাহসিক অভিযানৰ অভিজ্ঞতা হৈছে। Now read what happened to Mohan and his friend one night. এতিয়া মহেন আৰু তেওঁৰ বন্ধুসকলৰ এদিন ৰাতি কি হৈছিল ইয়াত পঢ়ো আহা। Mohan lovingly called Mohan by his friend. Mohendra lovingly called Mohan by his friend. মহেন্দ্ৰ মানে বন্ধুসকলে মৰমতে তেওঁক মহেন বুলি মাতিছিল। Is talkative, restless and always cheerful. তেওঁ আছিলে টকেটিভ মানে কথকি, বহুত কথা কয়। ৰেষ্টলেছ অশান্ত, তেওঁ অনবৰত কিবা এটা কৰি থাকে, অশান্ত। এণ্ড অলৱেজ চিয়াৰফুল, আৰু সদায় ৰঙিয়াল আনন্দময় হৈ থাকে। অন দ্য ইভ অফ দ্য আছামিজ হাৰ্ভেষ্ট ফেষ্টিভেল মাঘ বিহু দিছ ইয়েৰ, এই বছৰ অসমীয়া শস্য চপোৱা উৎসৱ মাঘ বিহুৰ উপলক্ষে মাঘ বিহুৰ সময়ত his friend Sanju, Nantu, Rinku and Roman visited him. তেওঁৰ বন্ধু সঞ্জু, নন্তু, ৰিংকু আৰু ৰোমানে তাক লগ কৰিছিল। It was the উৰুকা নাইট, এইটো উৰুকাৰ নিশা আছিল। They proposed that Mohan should lead them in an উৰুকা adventure. তেওঁলোকে প্ৰস্তাৱ দিছিল যে মহেনে তেওঁলোকৰ উৰুকা নিশাৰ যি অভিযান সেইটো
নেতৃত্ব ল'ব লাগিব। মহেন জাম্প আপ এক্সাইটেডলি, মহেনে উত্তেজিত হৈ জঁপিয়াই দিছিল। এণ্ড লুক এট হিজ ফ্ৰেণ্ড উইথ এন এয়াৰ অফ অথৰিটি, আৰু তাৰ বন্ধুসকললৈ আত্মবিশ্বাসেৰে চাইছিল। হি ৱাজ ৰেডি ফৰ এনি এডভেঞ্চাৰ, সি যিকোনো এডভেঞ্চাৰ বা দুঃসাহসিক কামৰ বাবে সাজু হৈ আছিল। সঞ্জু দ্য এল্ডেষ্ট এমং দেম, সঞ্জু সিহঁতৰ মাজত আটাইতকৈ ডাঙৰ আছিল। ছেইড ইন এন এক্সাইটেড ভইচ, সি উত্তেজিতভাৱে কৈছিল। উই উইল স্পেণ্ড দ্য নাইট ইন আৱাৰ ভেলাঘৰ, আমি ৰাতিটো ভেলাঘৰত কটাম। ভেলাঘৰ মানে ফিষ্টিং হাউচ, ভোজ খোৱা ঘৰ। হুৱেন এভৰিৱান ইজ এছলিপ, যেতিয়া সকলোবোৰ টোপনি যাব। উই উইল গ' এণ্ড পিক ভেজিটেবলছ এণ্ড হেভ আনাডাৰ ফিষ্ট টুমৰো, আমি শাক পাচলি চুৰ কৰিবলৈ যাম আৰু কাইলৈ আন এটা ভোজ খাম। অ' য়েছ ইট ইজ আৱাৰ এজ অল্ড কাষ্টম, অ' হয় এইটো আমাৰ পুৰণি দস্তুৰ, পুৰণি পৰম্পৰা। কাষ্টম মানে দস্তুৰ বা পৰম্পৰা। উই মাষ্ট অনাৰ ইট, আমি এইটো মানিব লাগে, পালন কৰিব লাগে। অনাৰ মানে সন্মান কৰা যায়, ইয়াত আমি পালন কৰিব লাগে বা মানিব লাগে, এই অৰ্থত ব্যৱহাৰ কৰিম। মহেন ৰেছপণ্ডেড গ্লিফুলি, মহেনে অতি আনন্দৰে মানে সমৰ্থন জনাইছিল, কথাটো সঁহাৰি জনাইছিল। চুন দ্য গ্ৰেণ্ড উৰুকা ফিষ্ট ৱাজ অভাৰ, অতি সোনকালে উৰুকাৰ ভোজ শেষ হৈছিল। এভৰি ওৱান লেফ্ট দেয়াৰ ৰেছপেক্টিভ হোমছ, প্ৰত্যেকেই নিজৰ নিজৰ ঘৰলৈ গৈছিল। দ্য মিক্সিভিয়াছ ফাইভ ষ্টেইড বিহাইণ্ড, কিন্তু সেই দুষ্ট ধ্বংসকাৰী ল'ৰাকেইটা তাত থাকি গৈছিল। হাডলিং এৰাউণ্ড দ্য বিগ ফায়াৰ, ডাঙৰ জুইকুৰাৰ চাৰিওফালে ঘেৰি বহিছিল। হুৱেন ইট ৱাজ পাষ্ট মিডনাইট, যেতিয়া মাজৰাতি হৈছিল। মহেন ৰ'জ এণ্ড কামাণ্ডেড দ্য আদাৰ্ছ টু ফ'ল' হিম ইন দেয়াৰ নক্টাৰ্নেল এডভেঞ্চাৰ, তেতিয়া কি হ'ল? মহেন ৰ'জ, মহেন উঠিছিল, এণ্ড কামাণ্ডেড আৰু আদেশ দিছিল, দ্য আদাৰ্ছ অন্য লগৰীয়াসকলক আদেশ দিছিল, টু ফ'ল' হিম তাক অনুসৰণ কৰিবলৈ, তাৰ লগে লগে যাবলৈ। ইন দেয়াৰ নক্টাৰ্নেল এডভেঞ্চাৰ, তেওঁলোকৰ নক্টাৰ্নেল মানে ৰাতি হ'বলগীয়া যি অভিযান, সেই অভিযানত। দে মেড ষ্ট্ৰেইট ফৰ শান্তিৰামছ হাউচ এট দ্য এণ্ড অফ দ্য লেন, দে মেড ষ্ট্ৰেইট ফৰ শান্তিৰামছ হাউচ, তেওঁলোক চিধাই শান্তিৰামৰ ঘৰলৈ গৈছিল। এট দ্য এণ্ড অফ দ্য লেন, গলিটোৰ একেবাৰে শেষত শান্তিৰামৰ ঘৰ আছিল। শান্তিৰাম ৱাজ এ ৰিটায়াৰ্ড আৰ্মি মেন, শান্তিৰাম এজন অৱসৰপ্ৰাপ্ত সৈনিক আছিল। এণ্ড ফাৰ্মিং ৱাজ হিজ হবি, আৰু ফাৰ্মিং শাক পাচলি পাম বা খেতি কৰাটো তেওঁ হবি আছিল, প্ৰিয় কৰ্ম আছিল। হিজ গাৰ্ডেন ৱাজ ফুল অফ কেবেজ, ব্ৰিঞ্জেলছ, কেৰটছ এণ্ড আদাৰ ছিজনেল ভেজিটেবলছ, তেওঁ বাগিচাখন বন্ধাকবি, কেবেজ মানে বন্ধাকবি, ব্ৰিঞ্জেল বেঙেনা, কেৰট গাজৰ, এণ্ড আদাৰ ছিজনেল ভেজিটেবলছ অন্যান্য বতৰৰ শাক পাচলিৰে ভৰা আছিল। দে ৱাক কুৱাইটলি,
সিহঁতে অতি সন্তৰ্পণে লাহে ধীৰে খোজ কাঢ়িছিল, pausing just to put aside the bamboos of the Nongala gate and tiptoe into Shantiram's garden. তেওঁলোকে এটা বিশেষ ভংগীমাৰে বাঁহৰ নঙলা খুলিছিল আৰু ভৰি খোজৰ শব্দ নোহোৱাকৈ শান্তিৰামৰ বাগিচাত সোমাইছিল। Then Mohan stopped suddenly. তাৰপিছত মহেন হঠাৎ ৰৈ গৈছিল। What will we carry the vegetables in? আমি শাক পাচলিবোৰ কিহত কঢ়িয়াম? We didn't bring a bag. আমি বেগ এটাও নানিলো। Never mind. কোনো চিন্তা নকৰিবা। We will carry as much as possible in each hand. আমি হাতে হাতে যিমান পাৰোঁ সিমান নিম। His friends replied. তাৰ বন্ধুসকলে উত্তৰ দিছিল। আজিলৈ ইমানতে হ'ব। এতিয়া কেইটামান ৱৰ্ড মিনিং দেখুৱাইছোঁ, চাই লোৱাচোন। ইংলিছ ফৰ ক্লাছ 7 লেচন 2 উৰুকা এডভেঞ্চাৰ। ৱৰ্ডছ মিনিং: এডভেঞ্চাৰ এন এক্সাইটিং এক্সপিৰিয়েঞ্চ, দুঃসাহসিক বা বিপদজনক অভিযান। আনইউজুৱেল, আনকমন। ৰেয়াৰ, অসাধাৰণ বা অসামান্য। এক্সাইটিং, উত্তেজনাপূৰ্ণ। টকেটিভ, ছাতি, কথকি। ৰেষ্টলেছ, ইম্পেচিয়েণ্ট, অশান্ত। গ্লিফুলি, চিয়াৰফুলি, আনন্দ মনে বা ৰং মনে। ৰেছপণ্ডেড, সঁহাৰি দিছিল, প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। গিভ এনচাৰ অৰ ৰিয়েকশ্যন টু ছামথিং। হাডলিং, ক্ৰাউড টুগেডাৰ, একেলগে জুম পাতি থকা। মিস্চিভিয়াছ, নেষ্টি, উইকেড, ধ্বংসকাৰী বা দুষ্ট লোক। নক্সাৰ্নেল, নাইটলি, ৰাতি হ'বলগীয়া। লেন, নেৰ' পাথ, ঠেক গলি। উইথ এন এয়াৰ অফ অথৰিটি, মানে আত্মবিশ্বাসেৰে। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল।